এজন বিধ্বস্ত প্ৰেমিকক দুৰ্বল বুলি ভবাটো ভুল। যি এনে এক নৰখাদক যাকেই স্বীকাৰ কৰে তাৰ শৰীৰেই নহয় আত্মায়ো প্ৰাণ ত্যাগ কৰে। মোকে শিকাৰ লাগে, শিকাৰ। কোটি টকাৰ ঘৰৰ ক্লাবত চিকাৰ। নায়কৰ ৰূপত হাৰ্টথ্ৰব জুবিন গাৰ্গ। টেৰৰিষ্ট, এক্সট্ৰিমিষ্ট, কি কৰা তোমালোকে? মাৰ্টিন, পলক, ৰাজেশ চবৰে এড্ৰেছ লাগে মোক। কাহিনী চিত্ৰনাট্য সংলাপ দেৱাংকৰ বৰগোহাঁই। অসমত এতিয়া চিকাৰৰ জ্বৰ। বিগ ফিল্মছ মিডিয়া আৰু দি ক্ৰিয়েটিভ ষ্টুডিঅ' LLP ইণ্ডিয়াৰ বেনাৰত নিৰ্মাণ কৰা এই চিকাৰ চিনেমাখনে অসমৰ মুঠ ৬০টা ছবিগৃহত মুক্তি লাভ কৰিছে। ছবিখনৰ প্ৰযোজনা দায়িত্বত আছে চেম ভট্টাচাৰ্য আৰু মিত্ৰা ভট্টাচাৰ্য। জুবিন গাৰ্গৰ অনুৰাগীয়ে চিকাৰত নতুন ৰূপত চাবৰ কাৰণে হেঁপাহ উপৰা লগাইছে ছবিগৃহত। প্ৰিমিয়াৰ শ্ব'ৰ পৰা আজিৰ দিনটোলৈকে অসমত এতিয়া কেৱল চিকাৰৰ খলকনি। চিকাৰৰ মুক্তিৰ দিনটো আছিল নেশ্যনেল চিনেমা ডে, অৰ্থাৎ ২০ ছেপ্টেম্বৰ। সৰগৌৰৱে অসমৰ সকলো ছবিগৃহত এতিয়া কেৱল চিকাৰ। ইতিমধ্যে বুক মাই শ্ব'ত ৰাজ্যৰ প্ৰায় সকলো ছবিগৃহতেই টিকট শেষ হৈছে। এজন বিধ্বস্ত প্ৰেমিকক দুৰ্বল বুলি ভবাটো ভুল। যি এনে এক নৰখাদক যাকেই স্বীকাৰ কৰে তাৰ শৰীৰেই নহয় আত্মায়ো প্ৰাণ ত্যাগ কৰে। মোকে শিকাৰ লাগে, শিকাৰ। প্ৰথম দিনটোত মুক্তি লাভ কৰাৰ দিনা ৯৯ টকাতেই টিকটসমূহ উপলব্ধ হৈছিল মহানগৰৰ বহুকেইটা ছবিগৃহত। প্ৰথম দিনটোত দৰ্শকক মোহিবৰ বাবে নতুন পৰিকল্পনা আছিল নেকি জুবিন গাৰ্গৰ? নে এয়া জুবিন গাৰ্গৰ ষ্টাৰডম, যি হেঁপাহ উপৰা লগাইছে চিকাৰ চাবৰ বাবে? চিকাৰৰ বক্স অফিচৰ সংগ্ৰহ খুলিলে হয়তো আপোনাৰ চকু কপালত উঠিব। অসমত চিকাৰে শক্তিশালী মুকলি কৰিছিল। প্ৰথম দিনটোতেই ৫৫ লাখ উপাৰ্জন কৰিছে। প্ৰথম দিনটোত ১০,০০০কৈ অধিক টিকট বিক্ৰীও হৈছে। কিন্তু দ্বিতীয় দিনত ৫৩ লাখ টকা উপাৰ্জন কৰিছে চিকাৰে, অৰ্থাৎ প্ৰথম আৰু দুদিন অসমৰ পৰা মুঠ বক্স অফিচত সংগ্ৰহ কৰিছে ১,৮ লাখকৈ টকা। চিকাৰৰ মুখ্য চৰিত্ৰত চাহ বাগানীয়া যুৱকৰ ৰূপত জুবিন গাৰ্গ, নায়িকাৰ ৰূপত নৱাগত অভিনেত্ৰী ধ্যানী। আন্তৰ্জাতিক থ্ৰিলাৰ উপাদানৰ সৈতে স্থানীয় অসমীয়া সংস্কৃতিৰ সতেজ মিশ্ৰণ আগবঢ়াইছে এই চিকাৰ চিনেমাখনে। অসমৰ ৰসাল চাহ বাগিচাৰ পটভূমিত পৰিৱেশত এক অভাৱনীয় ৰূপ দিছে এই চিকাৰ ছবিখনে। চিনেমাখন জীয়াই থকা ন্যায় আৰু পৰম্পৰা আৰু আধুনিকতা সংঘৰ্ষৰ বিষয়বস্তু গভীৰতমসমূহ আগবঢ়াইছে এই চলচ্চিত্ৰখনে। আপুনি বাৰু চালেনে চিকাৰ? নিউজ ডেস্ক ৰিপৰ্ট DS News 24/7।